হয়নে নহয় এই জাই কেঠাৰ কথাবিলাকে সঁচা নেকি বুলি মনতো অগুৰ দুগুৰ হৈ থাকিলে তেতিয়া ভাত নিসিজা নিচিনা হ'ব নহয় জানো পেটত গুণগুৰ কৰি থাকিব আৰাম থেকে আজি তাৰ আছে বুজি পেমি নেই তে আজি এই পবিত্ৰ দিনত এই শুভ দিনত শুভ মুহূৰ্তত ফেৰেগাঁও তিৱা কাৰ্বি অসমীয়া লালুং থলুৱা কাৰ্বি চব মিলি পাহাৰীয়া কাৰ্বি নহয় নেকি লালুং বুলিও আছে তিৱা বুলিও আছে কাৰ্বিও আছে পাহাৰীয়া কাৰ্বিও আছে থলুৱা কাৰ্বিও আছে নহয় নেকি ইমান মিলিত হৈ পেলাই আমি আজি সুন্দৰ ইলেকশ্যন মিটিং পাতিবলৈ গৈ আছোঁ সভাপতিত্ব কৰা সভাপতি ডাঙৰীয়া আৰু আমাৰ অতিকৈ মৰমৰ আপোনালোকৰ মৰমৰ MEC তথা কাৰ্বি সমাজ কাউন্সিলৰ EM সন্মানীয় হীৰেশ সিংহী ডাঙৰীয়া আৰু উপস্থিত আছে আমাৰ কাৰ্বি সমাজ কাউন্সিলৰ ডিপাৰ্টমেণ্টেল বোৰ্ড চেয়াৰমেনসকল আৰু আমাৰ শচীন ডেণ্ডাৰ প্ৰভাৰী আমাৰ জ্যেষ্ঠ BJP কৰ্মী আৰু উপস্থিত আছে BJP কৰ্মী কৰ্মকৰ্তা ৰাইজ আৰু আই মাতৃসকল আৰু মোৰ জ্যেষ্ঠ আৰু ভাই ভনীসকল আমি ইলেকশ্যন এইবাৰ BJPক ভোট দিম এই কথাটো আমি স্পষ্ট কাৰণ দিন নাই আৰু 2 দিনমানহে আছে 2 দিনৰ আগত একেলগত মিটিং কৰা মানে কি আমি সবেই BJPক ভোট দিম এইটোতো ক্লিয়াৰ আমি আকৌ লোকক বুজাব লাগিব নহয় আমি কি কাৰণে ভোট দিম নহয় জানো আমি কিয় BJPক ভোট দিম আমিও তো আকৌ লোকক বুজাব লাগিব আমি ভোট দিম এইটো কাৰণে নৰেন্দ্ৰ মোদী তৃতীয়বাৰ প্ৰাইম মিনিষ্টাৰ হ'বলৈ কাৰণে আমি আমাৰ কাৰ্বি আংলঙৰ পৰা BJP মনোনীত প্ৰাৰ্থী অমৰ সিং টিছক পুদুম ফুলৰ ছবিত ভোট দি বিপুল ভোটৰ ব্যৱধানত আমি জয়যুক্ত কৰাম কাৰণ নৰেন্দ্ৰ মোদীয়ে বহুত দিনৰ পাছত খেতিয়কসকলৰ কাৰণে যিটো ন্যূনতম যিটো ধানৰ দাম আগত আমি 1300 1400 1500লৈকেও নুঠে কিন্তু নৰেন্দ্ৰ মোদীয়ে খেতিয়কসকলক মৰম কৰি প্ৰতিটো কুইণ্টেলত যোৱা বছৰ তো 960 টকা এইবাৰ 2183 টকা দামত খেতিয়কৰ পৰা চৰকাৰে ক্ৰয় কৰিছে কাৰণ তাত আমি কি পালো বিহু ধানটো আমি কিমান পালো প্ৰায় 700-800 টকা প্ৰতিটো কুইণ্টেলত আমি বিহু ধানটো পালো আমি না এই চাউলখিনি লৈ গৈ কি কৰিছে মিলিং কৰি ভালকে চাফা কৰি খোৱা উপযোগী কৰি মিলি ৰাইজক ৰেচন কাৰ্ডৰ যোগেদি বিতৰণ কৰিছে বিনামূলীয়া ভাল নে বেয়া কওকচোন সেইকাৰণে আমি নৰেন্দ্ৰ মোদীক ভোট দিব লাগিব অমৰ সিং টিছক জয়যুক্ত কৰাব লাগিব নৰেন্দ্ৰ মোদীক আমি তৃতীয়বাৰৰ কাৰণে প্ৰাইম মিনিষ্টাৰ বনাব লাগিব ধান চাউলটো অকল কাৰ্বি আংলঙত দিয়া নাই সমগ্ৰ ভাৰতবৰ্ষ 84% পৰিয়ালক এই বিনামূলীয়া চাউল দি আহি আছে কোভিডৰ সময়ছোৱাতো দুবাৰ দিছে নহয় জানো গতিকে আমি নৰেন্দ্ৰ মোদীক তৃতীয়বাৰ কাৰণে প্ৰাইম মিনিষ্টাৰ বনাব লাগিব আৰু আমাৰ BJPৰ প্ৰাৰ্থীক আমি জয়যুক্ত কৰিব লাগিব যি ৰেচন কাৰ্ড পাব কাৰণ ৰেচন কাৰ্ড যোগেদি বিনামূলীয়া চাউল আমি পালো যি কেইটা পৰিয়ালে ৰেচন কাৰ্ডটো পাব সেই পৰিয়ালসকলে বছৰেকত 5 লাখ টকা চিকিৎসাৰ বাবদ এই আয়ুষ্মান ভাৰত এই আঁচনিটো ৰেচন কাৰ্ডৰ লগত সংলগ্ন কৰি দিব বেমাৰ আজাৰ নহ'লেতো নাপাব কিন্তু বেমাৰ হ'বই লাগে সেইটো কথা নাই নহয় সুস্থ শৰীৰ হ'লে কি বেয়া 100 নহয় 150 বছৰ যদি বাচি থাকিলে কি বেয়া নহয় কিন্তু কিছুমানৰ
বা কিছুমান ক্ষেত্ৰত কিছু সময়ত মানে তেনেকৈ এটা দুৰ্গতি আহে যে আমি মাটি বাৰী গৰু ছাগলী বিক্ৰী কৰিবলগীয়া হয়। কিন্তু সেইটোৰ পৰা সকাহ পাবলৈ কাৰণে এতিয়া ভাৰতত যিকোনো হস্পিটেলত গভৰ্ণমেণ্ট হস্পিটেলত যিকোনো গভৰ্ণমেণ্ট হস্পিটেলত আপোনালোকে 5 লাখ টকা চিকিৎসাৰ বাবদ আয়ুষ্মান ভাৰতৰ আঁচনিৰ যোগেদি আপুনি খৰচ কৰিবলৈ সুযোগ সুবিধা পাব। যিকেইটা পৰিয়ালে ৰেচন কাৰ্ড পাব সেইকেইটা পৰিয়ালে আকৌ পাব কি অৰুণোদয়। যিকেইটা যে আগত অৰুণোদয় 1 অৰুণোদয় 2ৰ যোগেদি অৰুণোদয়টো দিয়া হৈছে, এতিয়া যিসকলে অৰুণোদয় পোৱা নাই, অৰুণোদয় পোৱাৰ আবেদন পত্ৰটো দৰখাস্তটো ইতিমধ্যে গাঁৱত লৈ আনিছে। বোলে যিসকল পৰিয়ালে ৰেচন কাৰ্ড পাইছে সেইসকলক অৰুণোদয় দিয়াটো কম্পালচৰি, সকলোক দি দিব। তাৰপাছত আকৌ ফ্ৰী গেছ কানেকশ্যন, যিসকলে ফ্ৰী গেছ কানেকশ্যন এতিয়ালৈকে লোৱা নাই তেওঁলোকে ফ্ৰী গেছ কানেকশ্যন এতিয়াও লৈ ল'ব পাৰে, সুযোগ আছে, এই আঁচনিটো অব্যাহত আছে। আৰু এটা